ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী R1 আজি মই কুৱেশ্যন নম্বৰ 3 2 নম্বৰটো বুজাই দিম আৰু ইয়াৰ আগতে মই বাকি তোমাৰ 1 2 বুজাই দিছো। তেছোৱা এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ইয়াতে আমাক দিয়া আছে। সময় t ৰে বুজোৱা হৈছে আৰু দূৰত্ব d ৰে বুজোৱা হৈছে। এতিয়া চাবা সময়টো এনেকৈ বাঢ়ি গৈছে 1 2 3 4 5 6 এনেকৈ সময়টো বাঢ়ি গৈছে আৰু দূৰত্ব বাঢ়ি গৈছে। সময় বাঢ়িলে দূৰত্ব বাঢ়িব, অৰ্থাৎ সময়টো বাঢ়ি গৈছে আৰু দূৰত্ব দিও বাঢ়ি গৈছে। গতিকে যদি এটা ৰাশি বাঢ়িলে আনটো ৰাশিও বাঢ়ে, তেতিয়া তেনেকুৱা আমি সমানুপাতক কম প্ৰত্যক্ষ সমানুপাত। ইয়াতে টিটো বাঢ়ি গৈছে, ডিটো বাঢ়ি গৈছে। গতিকে ইয়াতে চাবা এতিয়া আমাক খালী ঠাইবোৰ পূৰণ কৰিব দিছে। খালী ঠাই পূৰোৱা। টি আৰু ডিয়ে ডেছভাৱে বিচৰণ কৰে। ইয়াতে চাবা টিও বাঢ়ি গৈছে আৰু টি বাঢ়াৰ লগে লগে ডিও বাঢ়ি গৈছে। গতিকে এটা ৰাশি বাঢ়িলে আনটো ৰাশিও যদি বাঢ়ে তেতিয়া তেনে সমানুপাতক কম আমি প্ৰত্যক্ষ সমানুপাত। এইটো হ'ব টি আৰু ডিয়ে প্ৰত্যক্ষ, এইটো হ'ব প্ৰত্যক্ষভাৱে। এটি প্ৰত্যক্ষভাৱে বিচৰণ কৰে। এইটো আমাৰ হ'ল। নেক্সট চাবা বি নম্বৰটো t=6 হ'লে d সুধিছে। ইয়াতে চাবা তুমি একক এইগটা টিৰ মান বুজাইছে। একক তুমি 6ৰে পূৰণ কৰিলা তেতিয়া 6 পাবা। এতিয়া 6ৰে তুমি 4ক কৰা, 4কো 6ৰে পূৰণ দিয়া, তেতিয়া কি পাবা 24 হ'ব। ইয়াতে d হ'ব 24। কেনেকৈ পালো আমি? 1ক 6ৰে পূৰণ কৰা আৰু 4কো 6ৰে পূৰণ কৰা হ'ল। চি নম্বৰ চোৱা d = 28 হ'লে t। এতিয়া চাবা 28 হ'লে ডিৰ ভেলু, তেতিয়া t কিমান হ'ব? এতিয়া চোৱা তুমি 4ক কিহেৰে পূৰণ কৰিলে 28 পাবা, গতিকে 7। গতিকে এককো তুমি 7ৰে পূৰণ কৰা, এইটো হ'ব 7। 1 × 7 = 7। গতিকে চিৰ উত্তৰ হ'ব t = 7। এবার d = 36 হলে t সুধিছে। চোৱা এইটো নালাগে আমাক, এইটো সোধা নাই, এইটো এনেকৈ থাক। এতিয়া চাবা 1 2 3 4 5 6 7 8 9। চোৱা 4ক কিহেৰে পূৰণ কৰিলে তুমি 36 পাবা, গতিকে 9। গতিকে ইয়াত খালী ঠাইত হ'ব এইটো 9। টিৰ ভেলু d = 36 হ'লে t হ'ব 9। হৈ গ'ল, খালী ঠাই পূৰোৱা হৈ গ'ল। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।